নমস্কাৰ মই বিক্ৰম এডিআৰই গ্ৰেড 3 বেচেলৰ ডিগ্ৰী কাট অফ ভিডিঅ' মই দিছিলোঁ সেই ভিডিঅ'টোত বহুত এনালাইজ কৰাৰ পাছত সেই ভিডিঅ'টো মই বনাইছিলোঁ আৰু যাৰ বাবে ভিউৱাৰ্ছে যথেষ্ট সংখ্যক ভাল পাইছে আৰু বহুতে কমেন্ট কৰিছিল যে হায়াৰ সেকেন্ডাৰী লেভেলত যোনে পাছ কৰিছে হিহঁতৰ কাৰণে এটি কাট অফৰ ভিডিঅ' বনাই দিব লাগে এইভাবে মই এই ভিডিঅ'টো লৈ আহিছোঁ আপোনালোকে শেষৰলৈকে চাব আৰু আপোনাৰ নম্বৰটো মোৰ কাট অফ লিষ্টত আছে নে নাই মিলাই চাব আৰু মোৰ এই এনালাইজ কৰাৰ পদ্ধতিটো যুক্তিযত্ততা আছে না নাই হেয়াৰ লক্ষ্য কৰিব প্ৰথমতে চাও আমাৰ এনালাইজ কৰিবলৈ হলে আমি প্ৰথমতে জানি ল'ব লাগিব হায়াৰ সেকেন্ডাৰী লেভেলৰ পোষ্ট কিমান আছিল হায়াৰ সেকেন্ডাৰী লেভেলৰ নন সায়েন্স বেকগ্ৰাউণ্ডৰ পোষ্ট আছিল 2670 আৰু সায়েন্স বেকগ্ৰাউণ্ডৰ টোটেল পোষ্ট আছিল 578 ইয়াৰে 115টা ৰিজাৰ্ভ হৈ আছিল ওমেনৰ কাৰণে আৰু নন সায়েন্স বেকগ্ৰাউণ্ডৰ 754টা পোষ্ট ৰিজাৰ্ভ হৈ আছিল ওমেনৰ কাৰণে এতিয়া টোটেল পোষ্ট যদি চাও টোটেল পোষ্ট কিমান আছিল দুইটা যদি মই প্লাস কৰি দিও কিমান আছিল 3148 টা পোষ্ট আছিল ভেকেন্ট বা হিহঁতৰ কাৰণে এডভাৰটাইজ আহিছিল এতিয়া এজন ক্যান্ডিডেট সুভাজিত দাস বুলি কয় তেওঁ আৰটিআই ফাইল কৰিছিল এসএলআৰ সিট আৰু সেই আৰটিআই ফাইল কৰাৰ এটা পিডিএফ আমাৰ হাতত আহি পৰিছে য'ত আমি গম পাওঁ যে হায়াৰ সেকেন্ডাৰী লেভেলৰ নন সায়েন্স বেকগ্ৰাউণ্ডৰ টোটেল ক্যান্ডিডেট কিমান পাস কৰিছিল আৰু সায়েন্স বেকগ্ৰাউণ্ডৰ টোটেল ক্যান্ডিডেট কিমান পাস কৰিছিল নন সায়েন্স বেকগ্ৰাউণ্ডৰ পাস কৰিছিল 5652 আৰু সায়েন্স বেকগ্ৰাউণ্ডৰ পাস কৰিছিল 1205 টা এতিয়া এটা কথা মন কৰিবলগীয়া যি সকল ব্যক্তিয়ে হায়াৰ সেকেন্ডাৰী লেভেলৰ সায়েন্স বেকগ্ৰাউণ্ডত পাস কৰিছে হিহঁতো কিন্তু এলিজিবল হ'ব নন সায়েন্স বেকগ্ৰাউণ্ডৰ বা নন সায়েন্স থাৰ্ড গ্ৰেডৰ পোষ্ট বিলাকত কাৰণ সায়েন্সৰ এজন আৰ্টছত আহিব পাৰে কিন্তু আৰ্টছৰ এজন সায়েন্সত যাব নোৱাৰে গতিকে ইয়াত টোটেল ষ্টুডেন্ট যদি আমি উলিয়াবলে হয় এই দুটা পোষ্টত কিমান ষ্টুডেন্ট পাস কৰিছে তেনেহলে এই দুটা আমি প্লাস কৰিব নালাগে তেনেহলে টোটেল এই দুটা পোষ্টৰ কাৰণে কিমান ষ্টুডেন্ট পাস কৰিছে হেতু হ'ব 5652 হে নট এই দুটাৰ মুঠ নাম্বাৰটো যোগফলটো এতিয়া টোটেল নাম্বাৰ পাস কিমান কৰিছে 5652 হে হয়নে মই প্ৰথমতে নন সায়েন্স বেকগ্ৰাউণ্ডৰ কাৰণে কাট অফটো বনাই দিও তেতিয়া সায়েন্স বেকগ্ৰাউণ্ডৰ পোষ্টটো কাট অফ আপুনিকে ওলাই আহিব যেহেতু সায়েন্স বেকগ্ৰাউণ্ডৰ কাট অফটো বেছি আছিল সেই কাৰণে হিহঁতে সায়েন্স বেকগ্ৰাউণ্ডটো নন সায়েন্স বেকগ্ৰাউণ্ডটো এলিজিবল হ'ব বা পাস কৰি আছে সেই কাৰণে প্ৰথমতে মই কি কৰিলো এই 5652 ৰ পৰা আমাৰ সায়েন্স বেকগ্ৰাউণ্ডৰ যিমান কিটা পোষ্ট আছিল হেকিটা ফিল আপ কৰি দিলো হয়নে নন সায়েন্স বেকগ্ৰাউণ্ডত টোটেল ক্যান্ডিডেট কিমান পাস কৰি আছে তেনেহলে বা কম্পিটিট কৰি আছে 5074 এই ইমান কি জনে নন সায়েন্স বেকগ্ৰাউণ্ডত বৰ্তমান লগে এতিয়া লগে কম্পিট কৰি আছে আৰু এটা কথা ইয়াতে চোক তেওঁ যেহেতু আৰটিআই ফাইল কৰিছিল আৰু আৰটিআই ফাইল কৰাত এটা বস্তু আমাৰ আহি পৰিছে যে 3037 এই নাম্বাৰটো বা ইমান কিজন ক্যান্ডিডেটে বেচেলৰ ডিগ্ৰী লেভেলত আৰু হায়াৰ সেকেন্ডাৰী লেভেলৰ দুইটাতে পাস কৰিছে 3037 ক্যান্ডিডেট ওভাৰলেপ হৈ আছে ডিগ্ৰী আৰু হায়াৰ সেকেন্ডাৰী লেভেলত হয়নে এতিয়া ডিগ্ৰী লেভেলত পোষ্ট আছিল 3478 টা পোষ্ট অল টোটেল পোষ্ট আছিল 3478 ইয়াৰে 50% মান মই পালে বুলি ধৰিছিলো ডিগ্ৰী লেভেলত তেনেহলে ইয়াৰ 50% কিমান হল 1518 টা ষ্টুডেন্ট ডিগ্ৰী লেভেলত পোষ্ট কিজা পালে তেনেহলে আমি 1518 এটা মাইনাস কৰি দিব লাগিব 1074 ৰ পৰা তেনেহলে টোটেল কিমান থাকি গল 3556 তেনেহলে 5074 ৰ পৰা মই যদি আমাৰ 50% নম্বৰটো মাইনাস কৰি দিও 50% মাইনাস কৰি দিও 1518 অৰ্থাৎ আমাৰ টোটেল ক্যান্ডিডেট বাছি থাকিলে 3556 হয়নে কিন্তু ইয়াৰে ভিতৰত মই ধৰিছো 150 জন ষ্টুডেন্ট এনেকুৱা হ'ব পাৰে বহুত কিছুমান ৰিজন হ'ব পাৰে বহুতে কিন্তু চাকৰি হয়তো কৰি আছে বহুতে হয়তো হেওঁতে হাই পোষ্টৰ কাৰণে এপ্লাই কৰিছিল কিন্তু ইহঁতে ইয়াতহে পাস কৰিবলৈ সক্ষম হ'ল গতিকে হিহঁতে স্কিল টেষ্ট নাই দিয়া বহুতে মই এনে দুই এজনক বহুতক লগ পাইছো আৰু জিটিভিজিটিৰ কাৰণে বহুতে স্কিল টেষ্টত এপিয়াৰ হোৱা নাই আৰু সেই কাৰণে মই 150 এটা ষ্টুডেন্ট কনসিডাৰ কৰিছো যি সকলে নট এপিয়াৰ হৈছে স্কিল টেষ্টত তেনেহলে আমাৰ টোটেল ষ্টুডেন্ট কিমান আছিল 3556 ৰ পৰা 150 টা মাইনাস কৰি দিলো 34 ক ষ্টুডেন্ট থাকিলে আমাৰ
3400 ষ্টুডেণ্ট থাকিলে এতিয়া আমাৰ যেহেতু ইউআৰৰ কাট অফটো বনাব লাগে ইউআৰৰ কাট অফ বনাবলৈ হ'লে ইউআৰৰ পোষ্ট কিমান আছিল 2670 আৰু আমাৰ ষ্টুডেণ্ট বা ক্যান্ডিডেট কিমান বাছি আছেগৈ 3556 হয়নে 3556 ক্যান্ডিডেটে কম্পিট কৰিব 2670 পোষ্টত অৰ্থাৎ ইয়াৰ যদি মই পাৰ্সেন্টেজটো উলিয়াও অলমোস্ট 78% পোৱাৰ চান্স আছে তেনেহলে এতিয়া সক ইউআৰ যদি মই কাট অফটো উলিয়াও ইউআৰ কাট অফ কিমান গৈছে 119 to 126 ৰ ভিতৰত আছিল যেহেতু 78% ক্যান্ডিডেট কিমানখিনিত লাই কৰিব 121 ৰ পৰা 126 ত তেনেহলে 121 নাম্বাৰটো আমাৰ কেবল লোৱেষ্ট অৰ্থাৎ মিনিমামটো 121 সোমাই আছে এতিয়া ডিগ্ৰী লেভেলৰ পেপাৰ নিচিনা হাই সেকেন্ডাৰী লেভেলৰ পেপাৰ অহা নাছিল স্কিল টেষ্টৰ পেপাৰ অহা নাছিল হাই সেকেন্ডাৰী লেভেলৰ কম্পিউটাৰ স্কিল টেষ্টৰ পেপাৰ বহুত ইজি আহিছিল যি কিজন বেচেলৰ ডিগ্ৰী উইথ কম্পিউটাৰ বা উইদাউট কম্পিউটাৰত পাস কৰিছিল হিহতে কিন্তু হাই সেকেন্ডাৰী লেভেলৰ পেপাৰটো বহুত ধুনিয়া কৰি থৈ আহিছে আৰু সেই কাৰণে ইয়াৰ মই স্কিল টেষ্টৰ এভাৰেজ মাৰ্কস এটা লৈছো 21 আৰু হয়তো কিছুমান ষ্টুডেন্ট এনেকুৱা আছে বহুত ভাল স্কোৰ কৰিছে হয়তো 24 23 এনেকুৱা আৰু এনেকুৱা বহুত ষ্টুডেন্ট আছে যিসকলে 19 18 20 এনেকুৱা ৰেঞ্জত আছে তো সেই কাৰণে মই এভাৰেজ এটা লৈছো 21 এতিয়া 121 ৰ লগত মই যদি 21 যোগ কৰো 142 তেনেহলে হাই সেকেন্ডাৰী লেভেলৰ একদম হাইষ্ট যোনটো ম্যাক্সিমাম যাব পাৰে 142 আৰু মিনিমাম যাব পাৰে 138 এতিয়া 142 ৰ পৰা 138 ৰ ভিতৰত যি সকল ব্যক্তিয়ে বা যি সকল ক্যান্ডিডেটে ইউআৰৰ পাস কৰিছিল তো হিহঁতৰ চান্স আছে বা হিহঁতৰ হেই লাই কৰিব এতিয়া ঠিক তেনেদৰে এনেকে মই যেতিয়া এনালাইজ কৰাৰ পিছত আমাৰ সম্পূৰ্ণ কাট অফৰ লিষ্টখন আহি পৰিছে ইয়াত যত হায়াৰ সেকেন্ডাৰী লেভেলৰ নন সায়েন্স বেকগ্ৰাউণ্ডৰ ইউআৰৰ কাৰণে 138 to 142 যাব বুলি মই ধৰিছো ওবিসিৰ বা OBC MOBC কাৰণে 131 to 135 SC কাৰণে 127 to 131 STP কাৰণে 124 to 128 আৰু ST হিলছৰ কাৰণে 111 to 115 আৰু সায়েন্স বেকগ্ৰাউণ্ডৰ মান আহিছে 154 to 148 OBC 141 to 145 SC 136 to 140 আৰু STP 135 to 139 আৰু ST হিলছৰ কাৰণে 121 to 125 গতিকে আপোনালোকৰ নম্বৰটো ইয়াৰ ভিতৰত আছে নে নাই এবাৰ মন কৰিব চাব আৰু যদি নম্বৰটো ইয়াৰ ভিতৰত আছে তেনেহলে আপোনাৰ চান্স বহুত আছে আজিলৈ ইমানে ধন্যবাদ